Hello and welcome to Inspiration IAS Daily News Analysis. আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছো 18 আৰু 19 ফেব্ৰুৱাৰী 2021 চনৰ দ্য আসাম ট্ৰিবিউন পেপাৰখন। ইনস্পিৰেশ্যন আইএছৰ তৰফৰ পৰা এপিএছচি আৰু ইউপিএছচি পৰীক্ষাৰ বাবে ফ্ৰী ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰি থকা হৈছে। ডেইলি এমচিকিউ বিশ্লেষণ আদিৰ নিচিনা ফ্ৰী ষ্টাডি মেটেৰিয়েল পাবলৈ আপোনালোকে আমাৰ ৱেবছাইট www.inspirationis.org ভিজিট কৰিব পাৰে। লগতে আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মছ Facebook, Instagram, YouTube channel আৰু Telegramৰ পৰা আপোনালোকে এই ফ্ৰী ষ্টাডি মেটেৰিয়েলসমূহ ডাউনলোড কৰিব পাৰে। আমাৰ ইউপিএছচি আৰু এপিএছচিৰ ফাউণ্ডেশ্যন বেটছৰ অনলাইন আৰু অফলাইন দুটা মাধ্যমতে ক্লাছ চলি আছে। আপোনালোকে নিজকে এনৰোল কৰিবলৈ আমাৰ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে। সো এতিয়া চাওক আজি আসাম ট্ৰিবিউনৰ প্ৰধান ইম্পৰ্টেণ্ট টপিক এটা। প্ৰথম ইম্পৰ্টেণ্ট টপিকটো হৈছে ফৰেন এনভয়েজ বিগিন 2-day visit to Jammu and Kashmir to assess situation. A group of envoys including those from several European Union countries and a few Organization of Islamic Countries member states began a 2-day visit to Jammu and Kashmir on Wednesday to take a first-hand account of the situation in newly carved union territory, especially after the recently concluded local body election. Eta envoy eta group ৰাজদূত এটাৰ গ্ৰুপ আপোনাৰ কেইবাখনো দেশৰ পৰা যেনেকৈ ইউৰোপিয়ান ইউনিয়নৰ ফালৰ পৰা আহিছে কেইবাখনো দেশৰ আপোনাৰ ৰাষ্ট্ৰদূত দেন অৰ্গেনাইজেশ্যন অফ ইছলামিক কাণ্ট্ৰিজৰ পৰাও কেইবাজনো আপোনাৰ ৰাষ্ট্ৰদূত আহিছে। কিহৰ কাৰণে আহিছে যে জম্মু কাশ্মীৰৰ যিটো চিটুৱেশ্যন সেইটো জানিবলৈ আহিছে। তেওঁলোকে জম্মু এণ্ড কাশ্মীৰক যেতিয়া আপোনাৰ কি কৰা হৈছিলে ষ্টেটৰ যি মৰ্যাদা সেইটো প্ৰত্যাহাৰ কৰি যেতিয়া ইয়াক ইউনিয়ন টেৰিটৰী বনোৱা হৈছিলে। চ' তাৰ পাছত বিভিন্ন মহলত চৰ্চা হৈছিলে যে ইয়াতে মানুহখিনি বহুত শোষণ কৰি থকা হৈছে বা তেনেকুৱা ধৰণৰ বহুত কথা ওলাইছিলে। ইয়াৰ মুছলিম মানুহখিনিক বহুত অত্যাচাৰ কৰা হৈছে বুলি তেনেকুৱা বহুত কথা ওলাইছিলে। ত' তাৰপিছতে এনেকৈ কেইবাখনো কাণ্ট্ৰিজৰ মানুহ আহি আপোনাৰ ৰাষ্ট্ৰদূত আহি ইয়াতে জম্মু কাশ্মীৰৰ চিটুৱেশ্যনটো তেওঁলোকে চাব বিচাৰিছিলে। দ্য এনভয়েজ হুইচ হেজ ৰিপ্ৰেজেণ্টেশ্যন from 4 organizations of Islamic countries, Malaysia, Bangladesh, Senegal and Tajikistan were taken to Magam in central Kashmir amid heightened security arrangement in the city and elsewhere in the valley, officials said here. Organization of Islamic countries are the member Malaysia, Bangladesh, Senegal আৰু Tajikistan তাৰ পৰা আপোনাৰ তেওঁলোকৰ এনভয় আহিছে চাবলৈ আৰু তেওঁলোকক মাগাম চেণ্ট্ৰেল কাশ্মীৰৰ মাগাম নামৰ ঠাইডোখৰত লৈ যোৱা হৈছে সম্পূৰ্ণ যি সিকিউৰিটি ফেচিলিটি দি পেলাই। দেন আদাৰ এনভয়ছ ইনক্লুডিং ইন দিছ ডেলিগেশ্যন ৱেৰ ফ্ৰম ব্ৰাজিল, ইটালী, ফিনলেণ্ড, কিউবা, চিলি, পৰ্তুগাল, দ্য নেদাৰলেণ্ডছ, বেলজিয়াম, স্পেইন, ছুইডেন, কিৰ্গিস্তান, আয়াৰলেণ্ড, ঘানা, ইষ্টনিয়া, বলিভিয়া, মালাৱি, এৰিট্ৰিয়া এণ্ড আইভৰি কোষ্ট। তো যি ইউৰোপিয়ান ইউনিয়ন আছে ইউৰোপিয়ান ইউনিয়ন কাণ্ট্ৰিজৰ এইকেইখন কাণ্ট্ৰিজৰ যি এনভয় তেওঁলোক আহিছিলে। দিছ ইজ দ্য থাৰ্ড delegation that has arrived in Jammu and Kashmir since the government abrogated the erstwhile state's special status on August 5th, 2019 and bifurcated it into 2 union territory by carving out Ladakh. 5 August 2019 চনত যেতিয়া আপোনাৰ এই জম্মু কাশ্মীৰৰ স্পেচিয়েল ষ্টেটাছটো আঁতৰাই দিয়া হৈছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা। তো তাৰপিছত এইটো 3 নম্বৰ ডেলিগেশ্যন বুলি কোৱা হৈছে যে ইয়াৰ আগতে আকৌ দুটা ডেলিগেশ্যন দুটা পাৰ্টি এনেকৈ চাই গৈছে যে জম্মু কাশ্মীৰত কি সিচুৱেশ্যন চলি আছে বুলি। The delegation was apprised of the government's initiative of ensuring democracy at grassroots level and strengthening of panchayats in the union territory of Jammu and Kashmir by giving them financial powers. So এই ডেলিগেশ্যনটো জানিবলৈ দিয়া হৈছে যে গভৰ্ণমেণ্টৰ যিটো ইনিচিয়েটিভ ডেমক্ৰেসি গ্ৰাছৰুট লেভেলত ডেমক্ৰেসি অনাৰ ক্ষেত্ৰত লগতে যি ইউনিয়ন টেৰিটৰিজত পঞ্চায়তৰ যিটো ভূমিকা বা পঞ্চায়তক যি আপোনাৰ ফাইনেন্সিয়েল পাৱাৰ দিয়া হৈছে। তো এই যিবিলাক আপোনাৰ ডেভেলপমেণ্টেল কাম তাত চলি আছে জম্মু কাশ্মীৰত তাৰ সবিশেষ তথ্য তেওঁলোকক দাঙি ধৰা হৈছে। A significant thing about the delegation was the inclusion of OIC member states so that they could easily counter the propaganda of Pakistan which has been creating a false narrative about the situation in the union territory, the official said. So ইয়াত যি স্পেচিয়েল এপিয়াৰেঞ্চ হৈছে মানে অৰ্গেনাইজেশ্যন অফ ইছলামিক কাণ্ট্ৰিজ। তো এইটো এটা খুব ভাল হৈছে বুলি কোৱা হৈছে যে তেওঁলোক অহাৰ ফলত এইটো চিটুৱেশ্যনটো জনাৰ ফলত এটা কথা ভাল হ'ব যে যিটো আমাৰ বিশ্ব দৰবাৰত জম্মু কাশ্মীৰৰ যিটো ষ্টেটাছ বৰ্তমান চ' তাত কি হৈ আছে যেনেকৈ পাকিস্তানে আপোনাৰ এলিগেশ্যন উঠাই আছিলে যে কি জম্মু কাশ্মীৰত যেতিয়াৰ পৰা আপোনাৰ তাত স্পেচিয়েল ষ্টেটাছটো এইটো প্ৰত্যাহাৰ কৰা হৈছে ষ্টেটৰ যিটো প্ৰত্যাহাৰ কৰা হৈছে স্পেচিয়েল ষ্টেটাছ তাৰ পাছত তাত থকা মুছলিম মানুহখিনিৰ যথেষ্ট হাৰাশাস্তি হৈছে তেওঁলোকক অত্যাচাৰ কৰা হৈছে বুলি যি পাকিস্তানে হততে তেওঁলোকে এই যি মিছা প্ৰচাৰটো কৰি আহিছে
তাৰ বিপৰীতে অৰ্গেনাইজেশ্যন অফ ইছলামিক কাণ্ট্ৰিজৰ যি মেম্বাৰ্ছ আহিছে মালয়েছিয়া বাংলাদেশ সেনেগাল তাজিকিস্তান তো তেওঁলোকৰ যি এনভয় তেওঁলোকে যি সিচুৱেশ্যন দেখিলে এতিয়া জম্মু কাশ্মীৰত এইটোৱে বিশ্ব দৰবাৰত এটা ভাল প্ৰতিচ্ছবি দাঙি ধৰিব আৰু এইটো কথা প্ৰমাণ কৰিব যে পাকিস্তানে উঠাই অহা সততে উঠাই অহা যি আপোনাৰ এলিগেশ্যন সেইটো টোটেলি ফলছ হয় তো সম্পূৰ্ণ মিছা তাৰ কোনো ভিত্তি নাই নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে কাউ সায়েন্স এক্সাম ফৰ ষ্টুডেণ্টছ ভলিউণ্টাৰী UGC. The University Grants Commission, shortly UGC, has asked vice chancellors of universities across the country to encourage students to take an online voluntary national level exam to test their knowledge on Go Vigyan, Cow Science. So, University Grants Commission, shortly UGC. So, UGC ফালৰ পৰা দেশৰ ভাইচ চেঞ্চেলৰ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ সকলক কোৱা হৈছে যে যি ষ্টুডেণ্ট সকল আছে তো তেওঁলোকে ভলিউণ্টাৰী স্বইচ্ছাৰে কি কৰিব পাৰে এটা নেশ্যনেল লেভেল এক্সাম তেওঁলোকৰ নলেজটো টেষ্ট কৰাৰ কাৰণে কিহৰ ওপৰত যে গৌ বিজ্ঞান তো কাউ সায়েন্সৰ ওপৰত তেওঁলোকৰ নলেজটো টেষ্ট কৰাৰ কাৰণে এই যেটো কাউ সায়েন্স এক্সাম এইটোত এপিয়াৰ হ'ব পাৰে তেওঁলোকে এই এক্সামটোত বহিব পাৰে দা কামধেনু গৌ বিজ্ঞান প্ৰসাৰ এক্সামিনেশ্যন for which there is no registration fee will be held on February 25th and students from primary, secondary and senior secondary schools as well as colleges can take the test being conducted by the Rashtriya Kamdhenu Ayog. So Rashtriya Kamdhenu Ayogor দ্বাৰা কামধেনু গৌ বিজ্ঞান প্ৰসাৰ এক্সামিনেশ্যন যেটো এটো 25 ফেব্ৰুৱাৰীত এটো কন্ডাক্ট হ'বলৈ গৈ আছে আৰু য'ত আপোনাৰ প্ৰাইমেৰী সেকেন্ডাৰী এণ্ড সেকেন্ডাৰী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ষ্টুডেণ্টেও ইয়াতে অংশগ্ৰহণ কৰিব পাৰিব besides them anyone from the general public can also take the hour long multiple choice question based exam that will be held in 11 regional languages and English. So ইয়াৰ বাহিৰেও এই যিখিনি আপোনাৰ প্ৰাইমেৰী সেকেন্ডাৰী বা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ষ্টুডেণ্টৰ বাহিৰেও জেনাৰেল পাব্লিকেও এই এক্সামটো যেটো আপোনাৰ MCQ বেজ হ'ব তো আৰু এইটো 11টা যি ৰিজনাল ল্যাঙ্গুৱেজত লগতে ইংলিছত এই এক্সামটো কন্ডাক্ট কৰা হ'ব তো তেওঁলোকেও এটেন্ড কৰিব পাৰে The commission was constituted by the government for conservation, preservation, protection and development of cows. তো এই যেটো কমিশন যেটো ৰাষ্ট্ৰীয় কামধেনু আয়োগ তো এইটো গভৰ্ণমেণ্টৰ দ্বাৰা এইটো কাৰণতে কৰা হৈছিল যাতে গৰুৰ কনজাৰভেশ্যন প্ৰিজাৰ্ভেশ্যন আৰু প্ৰটেকশ্যন লগতে এই তাৰ ডেভেলপমেণ্টৰ কাৰণেও এই কমিশনটোৱে কাম কৰে The exam on 25 February aims to infuse curiosity into all Indians about cows and make them aware of the unexplored potential and business opportunities a cow can offer even after it stops giving milk, the RKA had said in its notification for the exam on January 5th. So January 5 তাৰিখে যি notification দিছিলে তাত RKA মানে ৰাষ্ট্ৰীয় কামধেনু আয়োগ তেওঁলোকৰ দ্বাৰা কোৱা হৈছিল যে আমাৰ ইণ্ডিয়ান সকলৰ মাজত আমাৰ নাগৰিক সকলৰ মাজত যি গৰুক লৈ যি আপোনাৰ কিউৰিয়সিটি আছে যে গৰুৱে গাখীৰ দিয়াৰ পিছতো গৰু কেনেকৈ কামত আহিব পাৰে ধৰক গাখীৰ দিয়া বন্ধ কৰিলে গৰু গাই গৰু এজনীয়ে তো তাৰ পাছতো গৰু এটা কেনেকৈ আপোনাৰ ফ্ৰুটফুল হ'ব পাৰে আমাৰ কাৰণে কিমানখিনি মানে অপৰচুনিটি এজনী গাই গৰু বা এটা গৰুৱে আপোনাৰ আনিব পাৰে তো তাৰ বিষয়ে বা গৰুৰ বিজনেছৰ ওপৰত গতিকে গৰুৰ উপকাৰিতাৰ ওপৰত এই যেটো পৰীক্ষা বা এই কমিশনটোৱে যথেষ্ট তথ্য দাঙি ধৰে তো এই পৰীক্ষাটো এপিয়াৰ হলে বহুতখিনি নলেজ বাঢ়িব বুলি কোৱা হৈছে লগতে এই আয়োগখন হেতু কাৰণতে গঠন হৈছে যাতে মানুহৰ মাজত এৱাৰনেছ লগতে গৰুৰ কনজাৰভেশ্যন প্ৰিজাৰ্ভেশ্যন প্ৰটেকশ্যন আৰু ডেভেলপমেণ্ট এটো এই কমিশনখনে কৰে সো এই কমিশনখন কেতিয়া আৰু কাৰ আণ্ডাৰত ফৰ্ম হৈছিল এটো আমি চাওঁ আহক ৰাষ্ট্ৰীয় কামধেনু আয়োগ Ministry of Fisheries, Animal Husbandry and Dairying, Government of India, established in 21st February 2019. So 2019 চনৰ 21 ফেব্ৰুৱাৰীত এই আয়োগখন গঠন কৰা হৈছিল Ministry of Fisheries এটো আছে আপোনাৰ Ministry of Fisheries, Animal Husbandry and Dairying ৰ আণ্ডাৰত নেক্সট ইম্পৰ্টেন্ট টপিকটো হৈছে লুইত কোৰ ৰিমেম্বাৰ্ড তো অসমৰ লুইত কোৰ বুলি ক'লে আমি কাক জানো যে লুইত কোৰ ৰুদ্ৰ বৰুৱা The 41st স্মৃতি দিৱস of লুইত কোৰ ৰুদ্ৰ বৰুৱা was observed under the joint auspices of Jyoti Moral Sangha and Surya Shilpi Samaj in Dibrugarh on February 14, where the sterling contributions of the great songwriter lyricist were remembered, stated a press release issued here. So, Luit Kaur তেখেতৰ 41তম যি স্মৃতি দিৱস সেয়া ডিব্ৰুগড় চেণ্টাৰে পালন কৰা হৈছিল আৰু আমি
তেখেত কিহৰ কাৰণে বিখ্যাত আছিলে তেখেত এজন সং ৰাইটাৰ লিৰিচিষ্ট আছিলে আৰু তেখেতৰ গানে বহুতৰ মন জয় কৰি আছে এতিয়াও কাৰণ তেখেতৰ বহুত তত্ত্বগধুৰ গান অলৰেডি ৰচনা কৰি থৈ গৈছে আৰু সেইটো কাৰণতে আমি তেখেতক আমি লুইট কৰ বুলি এতিয়াও আজিও খুবৰো নেক্সট ইম্পৰ্টেন্ট টপিকটো হৈছে PM to virtually lay foundation of Dhubri Fulbari Bridge. So Prime Minister Narendra Modi will lay the foundation stone of the Dhubri Fulbari Bridge on Thursday through video conferencing. So দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেখেতে ধুবৰী ফুলবাৰী ব্ৰিজ যিখন সেইখন ইনগ্ৰেট কৰিব আপোনাৰ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে The ceremony that will be beamed live in virtual media will be conducted at Adabari village near Dhubri town from where the bridge will start. So Transport Minister Chandramohan Patwari and Food and Civil Supplies Minister Fani Bhushan Chaudhary are expected to join the ceremony. Eto amar karone important iman nohoy kun asile boli the Japan International Cooperation Agency JICA funded 4-lane bridge over the Brahmaputra between Dhubri and Fulbari will entail a cost of rupees 3,165.99 crore. The construction company has set a target to complete it by 2028. So এইটো আমাৰ কাৰণে ইম্পৰ্টেন্ট কথা যে কোনে এই ব্ৰিজখন বনাই আছে সো জাপান ইন্টাৰনেশ্যনেল কোঅপাৰেচন এজেন্সি যেটো শৰ্টলি জাইকা বুলি জনা যায় তো এই কোম্পানীটোৱে এই কামটোৰ ফান্ডিং কৰিছিলে আৰু এইটো ধুবৰী আৰু ফুলবাৰী মেঘালয়ৰ ফুলবাৰী আৰু ধুবৰী কানেক্ট কৰিব এই ব্ৰিজখনে যেটো 2028 চনত যেটো কমপ্লিট হোৱাৰ এটা টাৰ্গেট লোৱা হৈছে The Northeast National Highway Infrastructure Development Corporation through a tendering process has issued work order for the construction of the bridge to the Larsen and Toubro LNT shortly and the bridge after completion will be the longest bridge in the entire country according to a press release. So আমি আজি দুমাহমান আগতে হয়তো আমি এইটো বিষয়ে আলোচনা কৰিছিলো যে ধুবৰী ফুলবাৰী যিখন ব্ৰিজখনৰ কনষ্ট্ৰাকচনৰ কাম কোনে পাইছে তো সেইটো আছিল লাৰ্সেন এণ্ড টাব্ৰো তো এই কোম্পানীটোৱে ইয়াৰ ব্ৰিজখনৰ কনষ্ট্ৰাকচনৰ কাম হাতত লৈছে আৰু তেওঁলোকে এই ব্ৰিজখন সম্পূৰ্ণ কৰি উঠাৰ পাছত এই ধুবৰী ফুলবাৰী ব্ৰিজখন দেশৰ ভিতৰতে আটাইতকৈ দীঘল দলং হ'ব যাৰ দৈৰ্ঘ্য হ'ব আপোনাৰ 19.28 কিলোমিটাৰ আৰু ইয়াৰে 12.6 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থাকিব According to NHIDCL, activities are moving on in the right direction and the project will help the people expand trade and commerce with the neighboring districts. So neighboring districts like যেনেকে আপোনাৰ কি হয় প্ৰথমতে হল যে এইটো এটা ভাল লিংক ৰোড হ'ব ভুটানৰ পৰা একদম অসমৰ মাজেদি আপোনাৰ মেঘালয়ত আহিব পৰা যাব লগতে মেঘালয়ৰ পৰা আপোনাৰ আমাৰ যি বৰাক ভেলি আছে তো বৰাক ভেলিলৈকে আমি যাব পাৰিম দেন আমি ত্ৰিপুৰা যাব পাৰিম এই যেটো ৰোড হ'ব এই যিখন ব্ৰিজ হ'ব ষ্ট্ৰেটেজিক ব্ৰিজ এখন আৰু এই ব্ৰিজখনে আমাৰ বহুতখিনি কানেক্টিভিটি আমাৰ শৰ্ট কৰি দিব সো নেক্সট ইম্পৰ্টেন্ট টপিক হৈছে বাৰাংগাজলি সত্ৰাধিকাৰ প্ৰেজেন্টেড কমলাকান্ত এৱাৰ্ড The Sattradhikar of Barangazali Satra, Hare Krishna Mohanto, was on Monday honored with the prestigious Birangana Konoklata Boroa Award for his lifelong service to mankind. The award, instituted by Hodu Ahom Keot Jatiyo Porikhod, Birangana Konoklata Boroa Award, এই এৱাৰ্ডটো প্ৰদান কৰা হৈছে বাৰাংগাজলি সত্ৰৰ সত্ৰাধিকাৰ হৰে কৃষ্ণ মহন্ত তেখেতক আৰু এই এৱাৰ্ডটো আপোনাৰ দিয়া হয় সদু অসম কেওট জাতীয় পৰিষদৰ দ্বাৰা নেক্সট ইম্পৰ্টেন্ট টপিক হৈছে ক্যাবিনেট নোট টু জুভেনাইল জাস্টিস ল এমেন্ডমেন্টস The Union Cabinet on Wednesday approved amendments to the Juvenile Justice Care and Protection of Children Act 2015, increasing the role of district magistrates and additional district magistrates. So Union Cabinet তো বুধবাৰে কি কৰিছে ইউনিয়ন কেবিনেটে এটা এমেন্ডমেন্ট এপ্ৰুভ কৰিছে জুভেনাইল জাস্টিস যেটো এক্ট 2015 ৰ এটা এমেন্ডমেন্ট যেটো কেয়াৰ এণ্ড প্ৰটেকচন অফ চিলড্ৰেনৰ কাৰণে হয় তো ইয়াতে কেনে ধৰণৰ এমেন্ডমেন্ট কৰা হৈছে যে increasing the role of district magistrates and additional district magistrates to magistrate aru district magistrate aru additional district magistrate or ji role asile ei jikhon act implement kora khetrot to teolokor jikhini role khekini increase kora hoise addressing the media on the cabinet decision women and child development minister Smriti Irani said in every district the district magistrate and the additional district magistrate will get the power to monitor functions of agencies responsible for the implementation of the act. The district child protection unit will also function under the district magistrate, she said. So Smriti Irani, women and child development minister, tekhete koise je ji amar district magistrate aru additional district magistrate hobo teolokor jikhini power to kene dhoroner power teoloke function koribo ei je
জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ চিলড্ৰেন এক্ট 2015 এইখন ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যিখিনি পাৱাৰ সেইখিনি বৃদ্ধি কৰা হৈছে আৰু ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটবিলাকে তেওঁলোকৰ আণ্ডাৰত ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ আণ্ডাৰত কাম কৰিব। চ' স্মৃতি ইৰাণী জানিবলৈ দিছে যে চাইল্ড ৱেলফেয়াৰ কমিটিৰ আপোনাৰ মেম্বাৰ হ'বলৈ কোনো ধৰণৰ বেকগ্ৰাউণ্ড আগতে স্পেচিফিকেলি দিয়া নাছিলে, কোনো ডাইৰেকশ্যনছ নাছিলে। এই এমেণ্ডমেণ্টটো হোৱাৰ পিছতে কি হ'ব যে কেবিনেটে ডিক্লেয়াৰ কৰিছে যে বিফৰ বিকামিং এ মেম্বাৰ অফ দ্য CWC মানে চাইল্ড ৱেলফেয়াৰ কমিটিৰ মেম্বাৰ হোৱাৰ আগতে তো শিক্ষাগত অৰ্হতা টেষ্ট কৰি লোৱা হ'ব, তাৰ পাছতহে এইটো কি কৰা হ'ব, এই কমিটিখনৰ মেম্বাৰ তেওঁলোক নিযুক্তি কৰা হ'ব। চ' লগতে স্মৃতি ইৰাণীয়ে জানিবলৈ দিছে যে কি চাইল্ড কেয়াৰ ইনষ্টিটিউশ্যনবিলাকে যেতিয়া আপোনাৰ গভৰ্ণমেণ্টক প্ৰপ'জেল দিয়ে যে চাইল্ড কেয়াৰ ইউনিট আমি এটা কনষ্টিটিউট কৰিম আৰু তাৰ কাৰণে অকল তেওঁলোকে পাৰপাছটো ক'লেই হৈ গৈছিল। তো এতিয়া এই যিটো প্ৰপ'জ এমেণ্ডমেণ্ট আছে তো ইয়াত কি হ'ব, বিফৰ ৰেজিষ্ট্ৰেশ্যন অফ CCI চাইল্ড কেয়াৰ ইনষ্টিটিউশ্যন এটা ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে DMA কি কৰিব, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে কি কৰিব, এইটো আপোনাৰ কেপাচিটি, তাৰ বেকগ্ৰাউণ্ড এইবিলাক সম্পূৰ্ণ চেক কৰিব, তাৰ পাছতহে তেওঁলোকে ৰিকমেণ্ডেশ্যন দিব বা তেওঁলোকে পাৰ্মিশ্যনটো দিব। চ' এটা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে ইণ্ডিপেণ্ডেণ্টলি এইটো ইভালুৱেট কৰিব পাৰিব এটা স্পেচিয়েলাইজড CWC জুভেনাইল পুলিচ ইউনিট এণ্ড ৰেজিষ্টাৰ্ড ইনষ্টিটিউশ্যনবিলাক। The scope of the Juvenile Justice Act has been expanded. Child victims of trafficking and drug abuse and those abandoned by their guardians will be included in the definition of child in need of care and protection, she said. So যেটো Juvenile Justice Actor যিখিনি পৰিসৰ আছিলে এইখিনি বৃদ্ধি কৰা হৈছে বুলি কোৱা হৈছে। চাইল্ড ট্ৰেফিকিং যিটো হয়, ড্ৰাগ এবিউজ আৰু যিখিনি মানুহক আপোনাৰ পেৰেণ্টছে এৰি থৈ গুচি যায় তেওঁলোককো জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ চিলড্ৰেন এক্টৰ আণ্ডাৰত চাইল্ড ইন নিড অফ কেয়াৰ, তো এই ডেফিনেশ্যনটোৰ আণ্ডাৰত এই গোটেইখিনি চাইল্ডক সাঙুৰি লোৱা হ'ব। চ' এতিয়ালৈকে তিনিটা আপোনাৰ ক্ৰাইমৰ কেটেগৰী আছে। চ' জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ চিলড্ৰেন এক্ট 2015 আণ্ডাৰত। চ' এইকেইটা হ'ল petty crime, then serious crime আৰু heinous crime. So one more category will be included that offenses where the sentence is more than 7 years but no minimum sentence is prescribed. য'ত আপোনাৰ 7 বছৰতকৈ বেছি বুলি কোৱা হৈছে সেন্টেন্সটোত যে কিবা কনভিকশন হ'লে, তো সেই সেন্টেন্সটোত কি কৰা হৈছে যে 7 বছৰতকৈ বেছি শাস্তি ভুগিব লাগিব, কিন্তু তাত কি কৰা হৈছে নো মিনিমাম সেন্টেন্স ইজ প্ৰেছক্ৰাইব। তো মিনিমাম কোনো কোৱা হোৱা নাই যে 7 বছৰতকৈ বেছি বুলিহে কৈছে, কিন্তু মিনিমাম কিমান সেইটো কোৱা নাই। তো নাইবা মিনিমাম সেন্টেন্স যিটো দিয়া হৈছে 7 বছৰতকৈ কম, তো সেইটোক আপোনাৰ চিৰিয়াছ অফেন্স বুলি এই একখনৰ আণ্ডাৰত ধৰি লোৱা হ'ব। তো এই যিখিনি আপোনাৰ এমেণ্ডমেণ্ট জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ চিলড্ৰেন এক্ট 2015 এইখিনি খুব ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট হয়। নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে ব্ৰিজ to facilitate flow of ideas, says JICA chief. The Dhubri-Fulbari bridge is expected to dramatically improve access from Bhutan to Bangladesh via India, facilitating movement of people and goods as well as flow of ideas, said Matsumoto Kucho, chief representative of the Japan International Cooperation Agency in India. So JICA India chief representative মটছুমোটো কটছুও তেখেতে কৈছে যে ধুবুৰী আৰু ফুলবাৰী যিখন ব্ৰিজ এইখন প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইনগ্ৰেট কৰিলে, এইখনে এটা ড্ৰামেটিকেল ইম্প্ৰুভমেণ্ট এটা আনিব। ভূটান বাংলাদেশ অলৰেডি আমি এইটো কথা আলোচনা কৰিছোঁ যে ভূটানৰ পৰা বাংলাদেশলৈ আৰু বাকী ৰেষ্ট অফ দ্য ইণ্ডিয়ান ষ্টেটছ, তো এই যিখিনি আপোনাৰ মুভমেণ্ট হ'ব মানুহৰ বা যিখিনি বয় বস্তুৰ মুভমেণ্ট হ'ব, তো এইটো এটা ড্ৰামেটিকেল ইম্প্ৰুভমেণ্ট এটা আনিব আৰু ডেভেলপমেণ্টৰ কাৰণে এইটো বহুতখিনি কামত আহিব বুলি ব্ৰিজখন কোৱা হৈছে। চ' এই ব্ৰিজখনে কি কৰিব যে কি ছেক্টৰৰ ডেভেলপমেণ্ট আনিব বুলি কোৱা হৈছে যে ট্ৰেভেল টাইমটো বহুতখিনি কমাই দিয়া হ'ব, মানে কম হৈ যাব ইয়াৰ ফলত। তাৰপিছত আপোনাৰ মাৰ্কেট ছেক্টৰত বা ছাৰ্ভিচেছৰ ক্ষেত্ৰত, ডেভেলপমেণ্ট ৰুৰেল এগ্ৰিকালচাৰেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত এই ব্ৰিজখনে বহুতখিনি সুবিধা কৰি দিব। চ' 2008 পৰা জাপানে ইয়াৰ ফাণ্ডিং এজেঞ্চি জাইকাৰ জৰিয়তে এপ্ৰক্সিমেটলি 16,174 ক্ৰ'ৰ যিটো আপোনাৰ অফিচিয়েল ডেভেলপমেণ্ট এছিষ্টেঞ্চ লোন এটা প্ৰভাইড কৰি আহি আছে নৰ্থ ইষ্টাৰ্ণ যিখিনি আমাৰ ৰিজন আছে। চ' কানেক্টিভিটি এনহেঞ্চ কৰাৰ ক্ষেত্ৰত এইটো মেইনলি প্ৰায়ৰিটি দিয়া হৈছে এই যিখিনি ফাণ্ডিঙৰ জৰিয়তে। চ' জাপানে অলৰেডি কিমান 10,239 ক্ৰ'ৰ ফাৰ্ষ্ট ফেজৰ পৰা
4th ফেজলৈকে নৰ্থ ইষ্টাৰ্ণ ৰোড কানেক্টিভিটি ইম্প্ৰুভমেণ্ট প্ৰজেক্টত এইটো তেওঁলোকে প্ৰদান কৰিছে। Meanwhile, Japanese ambassador Satoshi Suzuki said, "It is my honor to congratulate the foundation laying ceremony of the prestigious Dhubri-Fulbari bridge project. I am proud that Japan is able to make contribution to such an important project." So, Japan's ambassador Satoshi Suzuki তেখেতে সন্তুষ্টি প্ৰকাশ কৰি কৈছে যে এই ব্ৰিজখন হোৱাৰ ক্ষেত্ৰত তেওঁলোকে খুব সুখী যে তেওঁলোকে এনেকুৱা এটা ডেভেলপমেণ্টেল কাম এটা কৰিবলৈ পাইছে নৰ্থ ইষ্টাৰ্ণ ৰিজন বা আমাৰ ইণ্ডিয়াত। চ' জাপানে এই যিখন ধুবুৰী ফুলবাৰী ব্ৰিজ এইখন বনোৱাৰ কাৰণে এপ্ৰক্সিমেটলি 1573 crore নৰ্থ ইষ্ট ৰোড কানেক্টিভিটি ইম্প্ৰুভমেণ্ট প্ৰজেক্টক ফেজ 3 আণ্ডাৰত এইটো প্ৰদান কৰিছে। নেক্সট ইম্পৰ্টেণ্ট টপিক হৈছে মাজুলী যোৰহাট ব্ৰিজ ৱৰ্কছ ফ্লেগড অফ। চ' খুব এটা ভাল খবৰ যে যোৰহাট আৰু মাজুলীৰ মাজৰ যিখন ব্ৰিজ হোৱা কথা আছিলে সেইখনৰ যি কামৰ শুভাৰম্ভণি দলংখন বনোৱাৰ যি কামৰ শুভাৰম্ভণি সেয়া দিল্লীৰ পৰা প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেখেতে ভাৰ্চুৱেলি ফ্লেগ অফ কৰিলে। এই যিখন ব্ৰিজ হ'ব এইটো আপোনাৰ কমলাবাৰী মাজুলীৰ কমলাবাৰী আৰু আপোনাৰ যোৰহাটৰ নিমাতী ঘাটৰ মাজত হ'ব আৰু ইয়াৰ যিখিনি দৈৰ্ঘ্য হ'ব এইখিনি হৈছে 6.2 কিলোমিটাৰ আৰু এইটো কষ্ট এৰাউণ্ড 925.47 crore হ'বগে। চ' নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে ওৱান আৰ্থ ওৱান হোম প্ৰগ্ৰাম ফৰ স্কুলছ হেল্ড। চ' ওৱান আৰ্থ ওৱান হোম বুলি এটা পেন ইণ্ডিয়া সমগ্ৰ ভাৰতবৰ্ষতে এটা ডিজিটেল মুভমেণ্ট চলোৱা হৈছিলে গভৰ্ণমেণ্ট আৰু গভৰ্ণমেণ্ট এডেড স্কুলৰ মাজত স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত টু ডেভেলপ নলেজ এণ্ড স্কিলছ। ত' আমি ইয়াৰ পৰা জানিবলগীয়া কথা কি হয় যে ওৱান আৰ্থ ওৱান হোম প্ৰগ্ৰাম যিটো আছিলে তো এইটো কিহৰ ওপৰত কাম কৰে ই মেইনলি কাম কৰে সাষ্টেইনেবল ডেভেলপমেণ্ট গোলৰ ওপৰত আৰু ইয়াৰ দ্বাৰা যিখিনি আপোনাৰ ডেভেলপমেণ্ট নলেজ বা স্কিল যিখিনি ডেভেলপমেণ্ট কৰিব পৰা যায় তো সেইটোৰ এটা জ্ঞান দিয়া হৈছিলে ষ্টুডেণ্টৰ মাজত। নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে আৰু তথা আজি আছাম ট্ৰিবিউনৰ শেষৰটো ইম্পৰ্টেণ্ট টপিক সেয়া হৈছে L&T delivers 100 K9 Vajra Howitzer to Indian Army। তো ইণ্ডিয়ান আৰ্মি চিফ জেনেৰেল MM নাৰৱানে তেখেতে বৃহস্পতিবাৰে 100 K9 Vajra এইখন ফ্লেগড অফ কৰিছিলে আৰু এইখন বনাইছে লাৰ্চেন এণ্ড টাব্ৰো হাজিৰাত থকা তেওঁলোকৰ যি প্ৰডাকশ্যন ফেচিলিটি আছে তাত তেওঁলোকে এইটো বনাইছিলে। চ' ইণ্ডিয়ান আৰ্মিয়ে কৈছে যে L&Tয়ে অলৰেডি তেওঁলোকে কি কৰিছে যে 100 units of indigenously made K9 Vajra। চ' K9 Vajra T155mm by 52 caliber যিটো সেলফ প্ৰপেল গানছ তো এইটো 100 ইউনিট অলৰেডি ইণ্ডিয়ান আৰ্মিক ছাপ্লাই দিছে L&Tয়ে। চ' মেক ইন ইণ্ডিয়া ইনিচিয়েটিভৰ আণ্ডাৰত এই কোম্পানীয়ে আপোনাৰ হাজিৰাত চুৰাটৰ হাজিৰাত যিখিনি গানছ বনোৱা কাম বা যিখিনি আপোনাৰ ইমিনেশ্যনছ আছে তো এইবিলাক বনোৱাৰ কাম তাতে ষ্টাৰ্ট কৰিছে। L&T সাউথ কোৰিয়ান ডিফেন্স মেজৰ হানুৱা ডিফেন্সৰ লগত এই যিটো কণ্ট্ৰেক্ট এইটো পাইছিলে আৰু যি সাউথ কোৰিয়ান ডিফেন্স মেজৰ হানুৱা ডিফেন্স তো তেওঁলোকে ৱৰ্ল্ডৰ টপ ৰেটেড যিটো হাউইটজাৰ K9 থাণ্ডাৰ তো সেইটো টেকনলজি তেওঁলোকৰ হয় আৰু এই টেকনলজিটোৰ লগত L&Tয়ে যিটো আপোনাৰ টেকনলজি শ্বেয়াৰ কৰি পাৰ্টনাৰশ্বিপত K9 Vajra সেইটো তেওঁলোকে প্ৰডিউচ কৰি আছে ইণ্ডিয়ান আৰ্মিৰ কাৰণে। চ' আজি আছাম ট্ৰিবিউনৰ ইম্পৰ্টেণ্ট টপিক ইমানখিনি আছিলে। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'সমূহ ভাল পাইছে আপোনালোকৰ কাৰণে ফলপ্ৰসূ হৈছে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।